হেল্ল' এভৰিৱান, কি খবৰ? সকলো ভালে কুশলে আছেনে বাৰু? আজি বছৰৰ পহিলা সোমবাৰ, সেয়েহে শিৱ মন্দিৰলৈ আহিছোঁ ভগৱানৰ শ্ৰীচৰণত আশী অলপ ল'বলৈ। আৰু লগতে আমাৰ ওচৰৰ মামীহঁতৰ শৰাই এখন আগবঢ়াইছিলে শিৱ মন্দিৰলৈ, আমাকো লগ ধৰিলে, ভালেই পালোঁ। চুম আৰু মই আহিছোঁ। চুম একদম পূৰা ব্যস্ত হৈছে, শাস্ত্ৰ ভাগৱত পঢ়ি আছে দেই মোবাইলত। আৰু এইফালে আমি আহি পালোহি মন্দিৰত। আজি কেইবাখনো শৰাই দিছে, আমি চিনি নাপাওঁ, কিন্তু আমি মামীহঁতৰ লগত আহিছোঁ, লগতে অহাও হ'ল আৰু মন্দিৰলৈ আহিম কৰি আছিলোঁ। আৰু মন্দিৰলৈ বছৰৰ পহিলা বাৰটোতে আহিবলৈ সকলোৰে মন যায়, সেয়েহে ভালে পালোঁ। মামীহঁতে লগ ধৰিলে যেতিয়া এক গুলি দুই চিকাৰ ভগৱানৰ ওচৰত আশীৰ্বাদ ল'বলৈ আহিলোঁ। আহিয়ে বহি লৈছোঁহি, মানুহ পূৰা আহি বহি আছে, শৰাই কেইবাখনো যে আজি। আৰু এয়া শৰাই দিয়াবিলাকে ফল মূল এইখিনিয়ে ঠিক ঠাক কৰিছে, চাহ বনাইছে, কিন্তু এতিয়া চাহ কিন্তু নাখাওঁ। ভগৱানৰ শ্ৰীচৰণত আশীৰ লোৱাৰ পাছত ধূপ ধূনা জ্বলোৱাৰ পাছত চাওকচোন গুৰুজনে কিমান ধুনীয়াকৈ ধুতি চুৰা পিন্ধিছে, তাতে বোলে মাক যদি অহা নাই, খুৰাক, আইতাক, ককাক আৰু খুৰীয়েকহঁতৰ লগত আহিছে। চাওকচোন কিমান যে মৰম লাগিছে, ধুতি চুৰা পিন্ধিছে আৰু কিমান যে মৰমতে লগতে আহিছে মাকক এৰি থৈ। এইফালে আকৌ মামীহঁতে আকৌ ফল মূলখিনি মানে কাটি আছে, আৰু যিবিলাকে একে ঘৰতে কাটি মেলি আহিছে তাহাঁতে আগবঢ়াই দিলে, আগবঢ়াই থৈ গ'ল। কিছুমানৰ স্কুল আছে, কিছুমানৰ কিবা আছে, কাম আছে, সেনেকৈ আগবঢ়াই থৈ গুচি গ'ল। আৰু যিসকলে মানে ফল মূল কটা নাই, সেইখিনিয়ে ইয়াতে কাটি মেলি লৈছে ফল মূলবিলাক, কুঁহিয়া চুহিয়া। কিছুমানে আকৌ ঘৰতে ডাইৰেক্ট মানে কাটি মেলি আহিছে। আৰু চবৰে এতিয়া ব্যস্তৰ মাজত কাম বন থাকে। আৰু এইফালে চাহ হৈ গ'ল, চাহ খুৱাই খাব, আৰু এইফালে আৰু পূজা কৰাই কৰিব। আমি চাহ নাখাওঁ, এতিয়া আমি পূজা কৰিবলৈ যাওঁ, সেয়েহে আহি গ'লোঁ মন্দিৰ বোলো প্ৰথমে আমি দৰ্শন কৰি লওঁ, প্ৰথমে ভগৱানৰ শ্ৰীচৰণত ধূপ চাকি জ্বলাই লওঁ বুলি চুম আৰু মই এইফালে মণিকূটৰ ভিতৰলৈ আহিছোঁ, আৰু দুইজনীয়ে বহি লৈছোঁ। এফালৰ পৰা দুইজনীয়ে ধূপ চাকি জ্বলাইছোঁ, তাইও এইফালে ধূপ জ্বলাইছে, যাতে যেন বছৰটো যেন ভালে কুশলে যাওক, মহাদেৱে যেন সকলোৰে মনৰ কামনা পূৰণ কৰক। সেয়েহে ভগৱানৰ শ্ৰীচৰণত বহুত প্ৰাৰ্থনা জনাইছোঁ, যাতে যেন গোটেই বছৰটো সকলোকে ভালে কুশলে ৰাখক, আমাকো ভালে কুশলে ৰাখক, মনে ভবা কথাখিনি যাতে যেন সিদ্ধি হয়। সেয়েহে ভগৱানৰ শ্ৰীচৰণত বহুত প্ৰাৰ্থনা জনাইছোঁ। মহাদেৱ অকণমানতে সন্তুষ্ট হয়, মহাদেৱৰ পৰম উপায় সকলোৱে বুজি পায়, মহাদেৱ অন্তৰ্যামী, সকলোৰে কথা বুজি পায়। সেয়েহে ভগৱানৰ মহাদেৱৰ শ্ৰীচৰণত বহুত প্ৰাৰ্থনা জনাইছোঁ। বছৰটো যেন ভালে কুশলে যায়, যেন অনাগত দিনবিলাক যিবিলাক দিন আহিছে, সেই দিনবিলাকো যেন ভালে কুশলে যেন মহাদেৱ যেন পাৰ কৰাই, যেন ক'তো যেন অপায় অমংগল নোহোৱাকৈ। সেয়েহে ভগৱানৰ শ্ৰীচৰণত এনেকৈ দুইজনীয়ে ধূপ চাকি জ্বলাইছোঁ। এইফালে মিঠাতেলৰ বটল আনিছোঁ, আকৌ বাৰে নুমি গৈছে, তাই এগছি চাকি জ্বলাইছে, আৰু এইফালে মই দুগছি জ্বলাইছোঁ মানে মিঠাতেলৰ বটল এটা ডাঙৰ এটা আনিছিলোঁ, গোটেইখিনিতে দি দিছোঁ। গোটেই চাকি যিমান ভক্তগণ আহিছে চবেই চাকি দি গৈছে, য'ত চাকিত মানে অলপ তেল কমি গৈছে তাতো মই ঢালি দিছোঁ। যি কি নহওক, চাকিবিলাক ধুনীয়াকৈ জ্বলি থাকিলে এনেই ভাল লাগে দিয়কচোন। মন্দিৰলৈ আহিলে সেয়ে মোৰ বেছি ভাল লাগে, চাকিবিলাক যেতিয়া এফালৰ পৰা জ্বলি থাকে বহুত ভাল লাগে, নিজকে যেন পবিত্ৰ মানে লাগে। আৰু চাকিবিলাক এফালৰ পৰা চাই যাবচোন কিবা যে ভাল লাগে। এইফালে বেলপাতো দিলোঁ, তিনিখিলা আনিলোঁ, দি দিছোঁ ভগৱানৰ শ্ৰীচৰণত। আৰু এইফালে দুইজনী নামি আহিলোঁ তললৈ, এতিয়া আৰু চবৰ লগতে বহিব লাগিব। এইফালে আহি আছোঁ, যি ঘৰে শৰাই দিছে, এয়া পতি পত্নীয়ে দুয়া দম্পতীহালে ভগৱানৰ শ্ৰীচৰণত লিংগত গাখীৰ ঢালিছে। এইফালে আৰু পোৱালিটো লগত লৈ আহিছে, পোৱালিটো মানে গা ভাল নাছিলে বহুত দিন ধৰি, এতিয়া স্বাস্থ্য ভাল হৈছে। মাকৰো বেয়া আছিলে, আৰু তাহাঁতৰ দম্পতীহালৰে মানে শৰাই আছিলে, আমাৰ ওচৰৰ মামীহঁতৰ ঘৰত বুলি যে কৈছোঁ, তাহাঁতৰে আজি শৰাই আছিল এই মন্দিৰত আগবঢ়োৱা, আৰু তাহাঁতৰ লগতে আমি আহিছোঁ। এয়া তলতো আছে শিৱৰ প্ৰতিমূৰ্তি, তলতো আছে বিভিন্ন প্ৰকাৰৰ মহাদেৱৰ প্ৰতিমূৰ্তি আছে, ইয়াতে তাহাঁতে অৰ্পণ কৰি দিছে। তাৰপৰা এইফালে আকৌ শৰাই আগবঢ়াবলৈ আহি গ'ল, আৰু চবেই ইয়াতে শৰাই আগবঢ়াই দিছে। তলত কাম বন কৰি মেলি ভক্তগণ ইয়াত আহি পিনি শৰাই দিব, আৰু ইয়াতে নাম পাঠ কৰিব। নাম পাঠ কৰি থকা টাইমটোত আমিও বহি লাগিব। ইয়াতে শৰাই দি আগবঢ়োৱা হৈছে, আপোনালোকে চাই থাকিব, আপোনালোকক মই দেখুৱাই থাকিম। ইফালে আকৌ চিলিম টানিছে কিমান ধুনীয়াকৈ, মহাদেৱৰ একদম প্ৰিয় বস্তু, আৰু মহাদেৱৰ প্ৰিয় বস্তু সকলোৱে জানে, আৰু সেইটো হ'ল মহাদেৱৰ একদম প্ৰিয় শিষ্য বুলি ক'ব লাগিব। এইজন আমাৰ অকণ দা, সকলোৱে চিনি পায় আমাৰ সেই শিৱ মন্দিৰৰ মানুহখিনিয়ে। কি ধুনীয়াকৈ টানিছে চাওকচোন, শিৱৰ একদম মেইন বস্তু আৰু দেই গাইজ। ফালে হৈ গ'ল, আৰু এতিয়া মাহ প্ৰসাদ বিলাব টাইম, আৰু মাহ প্ৰসাদ দি দিছে। আমিও এতিয়া মাহ প্ৰসাদ খাব লাগিব, আৰু সকলোখিনি হৈ গ'ল। আৰু আজিৰ দিনটো ভিডিঅ'খিনি আপোনালোকক দেখুৱালোঁ, আৰু কেনেকুৱা লাগিলে, ভাল লাগিলে নে বেয়া লাগিলে কমেণ্ট কৰি জনাব। বাই বাই।